নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডত কেনেকৈ ফাইল ছেভ কৰে সেইটো বিষয়ে শিকিম। কেতিয়াবা কি হয় আমি এটা ড্ৰয়িং কৰিবলৈ আৰম্ভ কৰোঁ, ড্ৰয়িংটো কৰি থাকোঁ কিন্তু ছেভ নকৰোঁ। ছেভ নকৰিলে কি হয় ড্ৰয়িংটো কিবা কাৰণে কম্পিউটাৰটো ধৰক বন্ধ হৈ গ'ল, পাৱাৰ অফ হৈ গ'ল বা হেং মাৰি দিলে। আমাৰ কি হয় গোটেই ড্ৰয়িংটো কৰাটো এনেই অথলে গুচি যায়, ড্ৰয়িংটো ছেভ যদি নকৰোঁ। গতিকে আপোনালোকে যেতিয়া এটা ডাঙৰ ড্ৰয়িং কৰিবলৈ ল'ব, সেই ছেভটো বিৰাটেই প্ৰয়োজন হয়। আপোনালোকে ছেভ কৰি কৰি যাব, ছেভ কৰি আপডেট কৰি কৰি যাব, যিখিনিলৈকে কৰিছে সেইখিনিলৈকে আপডেট কৰি কৰি ছেভ কৰি কৰি যাব। কেনেকৈ কৰে মই আজি দেখুৱাইছোঁ। প্ৰথমতে এটা ফোল্ডাৰ বনাই ল'ব আপোনালোকৰ নিজৰ সুবিধাৰ মতে। আপোনালোকে নিজৰ নামত বা আপোনালোকৰ কিবা ফাৰ্ম যদি থাকে ফাৰ্মত কৰে, বনাই ল'ব এটা ফোল্ডাৰ। এতিয়া ধৰক এই দিছ পিচিত গৈ পেলাই মই এটা ফোল্ডাৰ বনাইছোঁ। হয়তো এইখিনি বহুতে জানেই, তথাপিতো মই এবাৰ দেখুৱাই দিছোঁ। ইয়াৰ ওপৰত ডাবল ক্লিক কৰি এতিয়া ধৰক এই ডি ড্ৰাইভটোত মই এটা ফোল্ডাৰ বনাম। ইয়াত যাব নিউ ফোল্ডাৰ। এতিয়া ধৰক মই এনেকৈ কেড বুলি এটা ফোল্ডাৰ বনালোঁ। ঠিক আছে। এতিয়া মই এটা ড্ৰয়িং ধৰক যেতিয়া কৰিবলৈ আৰম্ভ কৰিম, ছফ্টৱেৰটো অ'পেন কৰিলোঁ। অ'পেন কৰি পেলাই মই ইয়াত যাম। এই অটোকেডৰ আইকনটো দেখিছে বা এই কুইক এক্সেছ টুলবাৰখনতো থাকে ছেভ বুলি। এইটো ছেভ ইয়াতো আহি যায়। আপোনালোকে তাৰ পৰাও ল'ব পাৰে বা কণ্ট্ৰল এছ প্ৰেছ কৰিব পাৰে কীবৰ্ডত। ইয়াত আমি ছেভ কৰিলোঁ। ঠিক আছে। মই আকৌ এবাৰ দেখাইছোঁ। ইয়াত যাব, ইয়াত গৈ এইটো ছেভ, আৰু চাব ইয়াত ছেভ আৰু ছেভ এজ দুটা আছে। দুইটাৰ মাজত কনফিউজ নহ'ব, দুইটাৰ ইউজটো মই দেখুৱাই আছোঁ। ছেভ কৰিম। প্ৰথমতে আমি ড্ৰয়িংটো ছেভ কৰিম সদায়। ছেভত গ'লোঁ। এতিয়া আপোনালোকে ইয়াত য'ত আপোনালোকৰ ফোল্ডাৰটো আছিলে সেই ফোল্ডাৰটোলৈ যাব। মোৰ দিছ পিচিৰ ডি ড্ৰাইভত আছিলে কেড। ঠিক আছে। এতিয়া চাওক ইয়াত ফাইল নেমত আছে drawing1.dwg। .dwgটো হ'ল অটোকেডৰ এক্সটেনশ্যন ফাইল। মানে যিকোনো এটা ছফ্টৱেৰ কি ফৰ্মেটত সি ছেভ হ'ব। যেনেকৈ আমি ফটোবোৰ, যিবোৰ আমি ফটো মোবাইলতে তোলোঁ বা কেমেৰাতে তোলোঁ, সেই ফটোবোৰ আমাৰ কি হয় আমি যেতিয়া কম্পিউটাৰত ছেভ কৰোঁ সি JPG ফৰ্মেটত ছেভ হৈ থাকে বা PNG ফৰ্মেটত ছেভ হৈ থাকে। তেনেকৈ অটোকেড সেইটোক এক্সটেনশ্যন ফাইল বুলি কোৱা হয়। এনেকৈ অটোকেডৰ এক্সটেনশ্যন ফাইলটো হ'ল DWG। এইটো কেতিয়াবা ইণ্টাৰভিউটো সুধিব পাৰে অটোকেডটো কিহত ছেভ হয়। DWG ফৰ্মেটত ছেভ হয়। আৰু অটোকেডে এটা নিজেই নাম লৈ লয় প্ৰথম ড্ৰয়িংটো ছফ্টৱেৰটো অ'পেন কৰাৰ পিছত drawing1, আৰু আমি নিজে এটা নাম তাৰপিছত নিজৰ সুবিধাৰ মতে দি ল'ম। এতিয়া ফাইলছ অফ টাইপত চাওক। ফাইলছ অফ টাইপত অটোকেড 2018 এনেকৈ আছে। এইটো কি হয়, এতিয়া আপুনি ধৰক এতিয়া মই 2024 ভাৰ্জনত কাম কৰি আছোঁ। মই ইয়াত এটা ড্ৰয়িং বনালোঁ। আপুনি কাৰোবাক ড্ৰয়িংটো দিব লাগে, ক'ৰবাত বেলেগ জেগাত আছে তেওঁ ধৰক 2018 ভাৰ্জনটো আছে। গতিকে আমি এনেকৈ 2018 কৰি পেলাই ছেভ কৰিলে তেওঁ সেই 2024 ভাৰ্জনত বনোৱা ড্ৰয়িংটো 2018 ভাৰ্জনটোত খোল খাব, নহ'লে এইটো খোল নাখায়। এইটো বিষয়ে মই পিছত একেবাৰে শেষত এটা ক্লাছ লৈ দিম, ভালকৈ বুজাই দিম। কিন্তু আজি মই যিহেতু ছেভৰ বিষয়েহে বুজাব বিচাৰিছোঁ, ছেভ আৰু ছেভ এজৰ। গতিকে ইয়াত এতিয়া আমি drawing1.dwg আছে, কিন্তু আমি নিজৰ মতে এটা নাম দি ল'ম। আমি এটা ধৰক নাম দি লৈছোঁ plan1। ঠিক আছে। ছেভ কৰিলোঁ। গতিকে মোৰ এতিয়া এই ফাইলটো ছেভ হৈ গ'ল। আৰু মই লাষ্ট ক্লাছত আপোনালোকক কৈছিলোঁৱে সদায় লিমিটছটো ছেট কৰি ল'ব। আমি এনেকৈ ড্ৰয়িং এটা ধৰক আৰম্ভ কৰিলোঁ। প্ৰথমতে ছফ্টৱেৰটো অন কৰিলোঁ, ছেভ কৰি ল'লোঁ, ক'ত আমি ড্ৰয়িংটো ছেভ কৰিম, দেন লিমিটছটো ছেট কৰি ল'ব। আৰু এতিয়া চাওক ইয়াত ওপৰত চাওক, য'ত আমাৰ ড্ৰয়িং টাইটেলটো আছিলে plan1 বুলি, অট'মেটিকলি কেড plan1, মানে কেড ফোল্ডাৰটোত plan1 হিচাপে ড্ৰয়িংটো ছেভ হৈ যাব। এতিয়া ধৰক মই কিবা এটা ড্ৰয়িং এটা বনাইছোঁ, এনেই চিম্পলি বনাই দেখুৱাইছোঁ আপোনালোকক। এতিয়া এই ড্ৰয়িংটো মই ইমানখিনিলৈকে কৰিলোঁ। এতিয়া মই ইয়াত আকৌ গৈ পেলাই ছেভ কৰি দিম। এনেকৈ যিটো আঁকি থাকিব আপোনালোকে আপডেট কৰি থাকিব। আকৌ কিবা এটা আঁকিলোঁ, আকৌ মই ছেভ কৰিলোঁ। ঠিক আছে। যদি আপোনালোকে ছেভ নকৰে, ধৰক এতিয়া মই এই চাৰ্কলটো ইয়ালৈকে আঁকিলোঁ, আৰু এটা চাৰ্কল আঁকিলোঁ, কিন্তু এতিয়ালৈকে যদি মই ছেভ নকৰোঁ তেতিয়াহ'লে কি হ'ব, এই সৰু চাৰ্কলটোলৈকেহে ছেভ হৈ থাকিব।
কম্পিউটাৰটো কেনেবাকৈ যদি অফ হৈ গ'ল বা পাৱাৰ অফ হৈ গ'ল, কিবা এটা প্ৰব্লেম আহি গ'ল, তেতিয়া আপোনালোকে সেই সৰু চাৰ্কলটো যিলৈকে ছেভ কৰিছিলে, মানে সৰু চাৰ্কলটো অকালৈকে ছেভ কৰিছিলোঁ তালৈকেহে ছেভ হ'ব, সেই ডাঙৰ চাৰ্কলটো ছেভ নহ'ব, সেইখিনিলৈকে ছেভ নহ'ব। গতিকে সদায় হাতখন ইয়াত হ'লেও কৰি থাকিব, নহ'লে কীবৰ্ডত কণ্ট্ৰল এছ প্ৰেছ কৰি কৰি যাব। যেতিয়া আপোনালোকে এটা ফাৰ্মত বা ক'ৰবাত ড্ৰয়িং কৰিবলৈ যাব, সেইটো বিৰাটেই প্ৰয়োজন হয় ছেভ কৰাটো। বহুত ডাঙৰ ড্ৰয়িং এটা কৰিলে, বহুত কষ্ট কৰি কৰিলে, তাৰপিছত যদি ছেভেই নকৰে, যদি কম্পিউটাৰটো কিবা কাৰণে অফ হৈ যায়, তেতিয়া গোটেই ড্ৰয়িংটোৱেই গুচি যাব, মানে কাম নাহিব। তাৰপিছত আহিলে ছেভ এজ, ইয়াত আছে ছেভ এজ। ছেভ আৰু ছেভ এজৰ মাজত ডিফাৰেঞ্চটো বিশেষ একো নাই, মানে আমি এই একেটা ড্ৰয়িঙকে বেলেগ এটা নামত যদি ছেভ কৰিব বিচাৰোঁ, দুটা ড্ৰয়িং ছেভ কৰিব বিচাৰিছোঁ, এটা ধৰক প্লেন 1 বুলি ছেভ কৰিলোঁ, এটা প্লেন 2 বুলি ছেভ কৰিলোঁ। প্লেন 2টোত মই অলপ বেলেগ কিবা কিবি বনাম, এডিটিং কৰিম, আৰু প্লেন 1টোত মই অলপ বেলেগ ধৰণে ৰাখিম। এতিয়া ধৰক মই ইয়াত ছেভ এজত গ'লোঁ, এতিয়া মানে কি হয়, এতিয়া মই যদি ইয়াতে আঁকি দিওঁ, সি প্লেন 1তহে ছেভ হৈ থাকিব। এতিয়া ধৰক মোৰ এইটো ড্ৰয়িঙো লাগে আৰু এটা ড্ৰয়িং লাগে, মই এইটো দেখাই লৈছোঁ, ছেভ এজ কৰি ল'লোঁ, একেই ইয়াত লোকেশ্যনটো দি দিব, প্লেন 1 আছে, এতিয়া মই প্লেন 2, একেটা ড্ৰয়িঙকে মই দুটা নামত ছেভ কৰিছোঁ, প্লেন 2 বুলি ছেভ কৰি দিছোঁ, ঠিক আছে। কিন্তু এই ড্ৰয়িংটোত প্লেন 2, এতিয়া কোনটোত আমি কাম কৰি আছোঁ কেনেকৈ গম পাব, প্লেন 2ত কাম কৰি আছোঁ। গতিকে প্লেন 2ত ধৰক মোক এই চাৰ্কলটো নালাগে, চাৰ্কলকেইটা নালাগে, ঠিক আছে। গতিকে প্লেন 1টোত মোৰ কি হ'ল, সেই চাৰ্কলকেইটালৈকে আছিলে, প্লেন 2টোত মোক চাৰ্কলকেইটা নালাগে, এতিয়া চাৰ্কলকেইটা ডিলিট কৰি দিলোঁ। গতিকে এতিয়া আকৌ মই প্লেন 2টোত ছেভ কৰি দিম, মানে আপডেট কৰি দিম। এতিয়া আপডেটটো যে কৰিম, মই চাৰ্কলটো যে ডিলিট কৰিলোঁ, সেইটো যে আপডেট কৰিম, সেই আপডেটটো কোনটো ড্ৰয়িঙত ছেভ হ'ব, প্লেন 2ত ছেভ হ'ব। প্লেন 1ত কিন্তু আপুনি সেই চাৰ্কলকেইটালৈকেহে ছেভ কৰিলে, সেইটো তেনেকেই থাকি যাব, ঠিক আছে। এতিয়া এইটো ছেভ হৈ গ'ল। এতিয়া মই আপোনাক এইটো ক্ল'জ কৰি দেখুৱাইছোঁ। ইয়াৰ পৰাও অ'পেন কৰিব পাৰে, বা ইয়াৰ অট'কেডৰ এই একাউণ্টটোৰ পৰাও যাব পাৰে। অ'পেন কৰিলোঁ, এতিয়া দুটা ড্ৰয়িং ছেভ হ'ল, চাওক, এটা প্লেন 1 উইথ চাৰ্কল, এটা প্লেন 2 উইদাউট চাৰ্কল, দুইটা অ'পেন কৰি দেখাইছোঁ। এইটো প্লেন 1, ওপৰত আপোনালোকে চাব পাৰে কোনটো ড্ৰয়িং। আকৌ ইয়াৰ পৰা গ'লোঁ, অ'পেন, প্লেন 2, অ'পেন। তো ইয়াত আমাৰ এতিয়া দুইটা আহি গৈছে এই ফাইল টেবটোত। এইটো বৰ সুবিধা, আপোনালোকে দুইটা ড্ৰয়িং একেলগে কৰি থাকিব পাৰে, প্লেন 1 প্লেন 2 দুইটা আহি আছে। গতিকে প্লেন 1টো এনেকৈ ক্লিক কৰিলে এইটো ড্ৰয়িং, প্লেন 2টো ক্লিক কৰিলে এইটো ড্ৰয়িং। এতিয়া ইয়াত যদি মই কিবা এডিট কৰিব বিচাৰিছোঁ, তেনেহ'লে কিবা এটা ধৰক আৰু আঁকিলোঁ, এইটো যে আঁকিলোঁ, এইটো যদি মই আকৌ এতিয়া ফাইলটো কোনটো ড্ৰয়িঙত কৰি আছোঁ, প্লেন 2ত কৰি আছোঁ, এতিয়া ইয়াত গৈ পেলাই মই আকৌ ছেভ যদি কৰি দিওঁ, তেনেহ'লে ড্ৰয়িংটো প্লেন 2ত ইয়ালৈকে ছেভ হৈ যাব, আৰু প্লেন 1টো একেই থাকিব। আকৌ আপোনালোকে প্লেন 1ত কিবা এটা ড্ৰয়িং কৰিলে, কিবা এটা আপডেট কৰিলে, প্লেন 1ত ছেভ কৰিব। কিন্তু মনত ৰাখিব, ছেভ কৰিবই, নহ'লে মানে এইটো প্ৰেক্টিচ, প্ৰথম যেতিয়া ছফ্টৱেৰটো শিকিবলৈ আৰম্ভ কৰিব, এইটো প্ৰেক্টিচ কৰিয়ে যাব, নহ'লে পিছত প্ৰেক্টিকেল ড্ৰয়িং কৰিবৰ কাৰণে প্ৰব্লেম হয়। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আজিলৈ আহিছোঁ। কিবা বুজি নাপালে মোক তলত কমেণ্টত জনাব, আৰু মোৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰিব। ধন্যবাদ।